নমস্কাৰ মৰাণ লাইফৰ সকলো দৰ্শকক স্বাগতম জনাই লৈ আহিছো এক বিশেষ খবৰ। মৰাণৰ তিলৈ নগৰত 52 সংখ্যক বাৰ্ষিক ভাওনা অনুষ্ঠানৰ প্ৰস্তুতি, ভকত বৈষ্ণৱৰ উপস্থিতিত লাইখুটা স্থাপন। প্ৰতি বছৰৰ দৰে এইবাৰো তিলৈ নগৰ আঞ্চলিক ভাওনা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অহা 6 অক্টোবৰত 52তম বাৰ্ষিক তিলৈ নগৰ আঞ্চলিক ভাওনা অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। ইতিমধ্যে ভুৱন চেতিয়াক সভাপতি, কমল ফুকনক উপসভাপতি, বিশাল গগৈ আৰু ৰোহিণী বৰুৱাক যুটীয়া সম্পাদক হিচাপে লৈ গঠন কৰা উদযাপন সমিতিয়ে অনুষ্ঠানৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। আজি অঞ্চলটোৰ ভকত বৈষ্ণৱৰ উপস্থিতিত গায়ন বায়ন আৰু আয়তীৰ উৰুলিৰ মাজেৰে ভাওনা অনুষ্ঠানৰ লাইখুটা স্থাপন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি দিনজোৰা বিস্তৃত কাৰ্যসূচীৰ লগতে নিশালৈ দানবীৰ ৰজা হৰিচন্দ্ৰ উপাখ্যান ভাওনাখনি প্ৰদৰ্শন কৰা হ'ব। এই অনুষ্ঠানত বৃহত্তৰ মৰাণ অঞ্চলৰ সমূহ ধৰ্মপান ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। সমূহ ৰাইজলৈ আমি অচেতন প্ৰণিপাত জনাইছোঁ। এইবাৰ আমি তিলৈ নগৰ আঞ্চলিক ভাওনা সমিতিৰ উদ্যোগত সমূহ ৰাইজৰ সহযোগত এইবাৰ আমি 52তম বাৰ্ষিক ভাওনা প্ৰদৰ্শনৰ আজি লাইখুটা স্থাপন কৰা হয়। অহা 6 তাৰিখে আমাৰ দিনজোৰা কাৰ্যসূচীৰ লগতে ৰাতিলৈ এভাগী নাট অনুষ্ঠিত কৰা হ'ব। এই নাটভাগী হৈছে দানবীৰ ৰজা হৰিচন্দ্ৰ উপাখ্যান। গতিকে অহা 6 তাৰিখে সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতাই আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনালোঁ। News Desk Report, Moran Live.